2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছত এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ আগবাঢ়িছে বিৰোধী কেইবাটাও ৰাজনৈতিক দলে। মঙলবাৰে সোণাপুৰত বিৰোধী ঐক্যমঞ্চৰ বৈঠক সম্পন্ন হোৱাৰ এদিন পিছত বুধবাৰে গুৱাহাটীত বিৰোধী আঞ্চলিক দলৰ বৈঠক অনুষ্ঠিত হয়। আকৌ তৎপৰ হৈছে বিৰোধী ঐক্যমঞ্চ। মঙলবাৰে সোণাপুৰত বিৰোধী ঐক্যমঞ্চৰ 5টা দলৰ মুৰব্বীৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত বুধবাৰে বিৰোধীৰ আঞ্চলিক দলৰ বৈঠক অনুষ্ঠিত হয়। বিজেপিক গাদিচ্যুত কৰাৰ বাবে বিৰোধী দলৰ এই প্ৰচেষ্টা। বুধবাৰে জাতীয় দল অসমৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত গুৱাহাটীত অনুষ্ঠিত হয় বিৰোধী আঞ্চলিক দলৰ গুৰুত্বপূৰ্ণ সভা। সভাত 4টাকৈ দলক্ৰমে অজাপ জাতীয় দল অসম, ৰাইজৰ দল আৰু APHLC মুৰব্বী ক্ৰমে লুৰিণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা, অখিল গগৈ আৰু জেআই কাঠাৰ উপস্থিত আছিল। সাংসদ অজিত কুমাৰ ভূঞাৰ স্পষ্ট মত, 2026ত পতন হ'ব বিজেপি চৰকাৰ। কংগ্ৰেছসহ আমি আটাইবোৰ দলে 2026ত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিম। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ। বিজেপিক উৎখাতৰ স্বাৰ্থত আমি একগোট হৈছো। এই মন্তব্য অজাপৰ মুৰব্বী লুৰিণজ্যোতি গগৈৰ। লুৰিণজ্যোতি গগৈৰ মতে বিৰোধী ঐক্য এইবাৰ 60% সফল হৈছে। আগন্তুক সময়ত সম্পূৰ্ণৰূপে সফল হ'ব। বুধবাৰৰ সভাত APHLC দলৰ সভাপতি জেআই কাঠাৰেও অংশ লৈছিল। ইফালে মঙলবাৰে সোণাপুৰত অনুষ্ঠিত প্ৰথমখন বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাও উপস্থিত আছিল। লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ অধিক আত্মবিশ্বাসী হৈ আছে বিৰোধী দলকেইটাৰ নেতৃত্ব। মোৰ ভাল লাগিলে যে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি সঁহাৰি জনাই সকলো আজি উপস্থিত থাকিলে। নিৰ্বাচনত আমি এটা সক্ৰিয় অংশগ্ৰহণ কৰিছোঁ। গতিকে স্বাভাৱিকতে ৰাজনীতিৰ কথাই ইয়াত স্থান পাইছে। আৰু আপোনালোকে লক্ষ্য কৰিছে নিশ্চয়, মই নকলেও হ'ব যে ইয়াত আঞ্চলিক দলৰ নেতাহে আছে কেৱল। ইয়াত কোনো ধৰণৰ অন্য দলৰ কোনো ৰাষ্ট্ৰীয় দলৰ মানুহ নাই। যে আমি ৰাইজে হয়তো বিচৰা নাই যে কাৰোবাৰ পিঠিত উঠি বুকুচাত উঠি পেলাই আঞ্চলিকতাবাদ জীয়াই থাকক। মাৰ্জ হোৱাৰ কথাটো বৰ সহজ নহয়, কিন্তু মাৰ্জ নোহোৱাকৈ এটা ছাতিৰ তললৈ যদি আঞ্চলিক দলবোৰ আহে তেতিয়াও কামটো হৈ যায়। আমাৰ মূল কথা এইটোৱে যে আমি অসমৰ ৰাজনৈতিক ভৱিষ্যত আৰু যিটো ভয়াৱহ সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো নাক পাশত আবদ্ধ কৰি ৰাখিব খুজিছে দেশৰ জনতাক, অসমৰ ৰাইজক, ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে আমাৰতো প্ৰচেষ্টা লোকসভাত আছিলে। কিন্তু পৰৱৰ্তী দিনসমূহতো আমাৰ এইটো যিটো ধাৰা, আমাৰ সংগ্ৰামী ধাৰা, দেশৰ গণতন্ত্ৰ সংবিধান বচোৱাৰ যিটো চিন্তা, এইটো আমি কেনেকৈ নিয়োজিত হ'ম সেই সম্পৰ্কত আমি আলোচনা বিলোচনা কৰিছোঁ। ইয়াত আজি আমি আঞ্চলিক দলসমূহ, জাতীয়তাবাদী দলসমূহ আমি একত্ৰিত হৈছোঁ। কংগ্ৰেছৰ লগত আমি কালি কথা পাতিছোঁ দেখিছোঁ। গতিকে বিজেপিক হৰুৱাবলৈ যিটো কৌশল লাগে সেইটোৱে শুদ্ধ কৌশল। আমি আমাৰ ফালৰ পৰা অন্তঃকৰণেৰে জাতিটোৰ স্বাৰ্থত সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত থাকে। আমাৰ কথা বাৰ্তা চলি আছে। এতিয়া প্ৰথম কথাটো হ'ল আমি ইউনাইটেড প্লেটফৰ্মত থাকিম। এই কথাটো আপোনালোকক একেবাৰে 100% কনফাৰ্ম কৰি ল'লোঁ। একত্ৰীকৰণৰ কাৰণে কথা বাৰ্তা চলি আছে। কেইবাটাও আলোচনা ইতিমধ্যে হ'ল। এতিয়ালৈকে আমাৰ দুটা দলৰ মাজত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমাৰ কথা বাৰ্তা হৈছে। তাৰ উপৰিও আমাৰ অজিত ভূঞা ডাঙৰীয়াৰ, অজিতদাৰ নেতৃত্বাধীন আমাৰ জাতীয় যি দল আছে সেই দলৰ লগতো আমাৰ কথা বাৰ্তা চলিছে। গতিকে হয়তো আঞ্চলিক শক্তিবিলাক যিমান সোনকালে আমি যিমান দূৰ পাৰোঁ একলগ হ'বৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু কংগ্ৰেছৰ লগত ডেফিনেটলি আমি থাকিম, 26লৈকে নিশ্চয় থাকিম। কিন্তু একেটা সময়তে আমি আঞ্চলিক শক্তিবিলাকৰ এটা ইউনাইটেড ফ'ৰ্চ কৰিম, ইউনাইটেড মঞ্চ এখন কৰিম, এটা আমব্ৰেলা আমাৰ হ'ব। আটাইকেইটা পাৰ্টিয়ে লগ লাগি
সেই আমব্ৰেলাটোৰ তলত আমি ঐক্যবদ্ধভাৱে আঞ্চলিক স্বাৰ্থ যাতে কেতিয়াও বিঘ্নিত নহয়। পাৰ্টি লাগে বুলি আমি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স হৈ আমাৰ কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু NC হিলছ আমি যুঁজি আছোঁ। আৰু লগতে আমি ইয়াত আজি একমত হৈছোঁ যে আমি ৰিজনেল পাৰ্টি হৈ আমি আমাৰ মাজত কোঅপাৰেশ্যন কৰি আমি পলিটিক্স কৰিব লাগে আমাৰ ৰিজনৰ কাৰণে, অসমৰ কাৰণে আৰু তাৰপিছত নৰ্থ ইষ্টৰ কাৰণে আমি চিন্তা কৰিব লাগে, কাম কৰিব লাগে। আমি কৈছোঁ কংগ্ৰেছ সকলো আমাৰ ৰিজনটো ভাবি পেলাই আমাৰ লগতে তেওঁলোকেহে যোগ দিব লাগিব, তেওঁলোকে আমাৰ লগতহে যোগ দিব লাগে। থাকক কংগ্ৰেছ হৈ, কিন্তু সেই কংগ্ৰেছ বুলি ক'লেও এই নৰ্থ ইষ্টৰ কাৰণে এটা ডিফাৰেঞ্চটো থাকিব লাগিব।